Hello students, আজি তোমালোকৰ biology exam হৈ গল তো বাকি দুদিন আছে আৰু maths examৰ কাৰণে তো যেহেতু গম পালে maths syllabusখন ইমান দীঘল হয় হয়নে নহয় তো তাৰ কাৰণে আমাক ভাল মাৰ্কস এটাও লাগে আৰু কেইটামান সিলেক্টিভ কোৱেশ্চন আমি পঢ়ি যাম বুলি ভাবো তো সেই কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে মই কেইটামান চেপ্টাৰ ওয়াইজ গোটেইটা চেপ্টাৰ যে আছে আমাৰ গোটেইটা চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন কি চাব লাগিব কোৰ পৰা চাব লাগিব সেইখিনি কোৱেশ্চন মই তোমালোকক কম সেইখিনি খালি চাবা যদি তোমালোকে টাৰ্গেট কৰিছা পাস কৰা ষ্টুডেন্টৰ কাৰণে কি হ'ব মই প্ৰথমতে পাস কৰা ষ্টুডেন্টৰ কাৰণে কৈ দিছো পাস কৰা জনে বিচাৰিছা যে মোৰ বাকি ঠিকে আছে বায়োলজি ঠিক গল ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ঠিকে গল এটা আমাৰ ম্যাথছ তো মোৰ জাস্ট 4th হ'ব ঠিক আছে প্ৰায় ষ্টুডেন্টৰ ম্যাথছ তো 4th হয় ঠিক আছে প্ৰায় দেখা যায় সেই কাৰণে এনো ম্যাথছ ষ্টুডেন্টে প্ৰায় ভয় কৰে তো পাস কৰা যদি বিচাৰা অকল পাস কৰিবৰ কাৰণে তুমি বেলেগ একো কৰিব নালাগে মই একদম বেসিক কথা কৈ দিছো তোমালোকে ফলো কৰিবা এইটা এই যোনটো আমাৰ ট্ৰিগোনোমেট্ৰি পাৰ্টটো আছে ট্ৰিগোনোমেট্ৰি ঠিক আছে ট্ৰিগোনোমেট্ৰি ইনভাৰ্স ঠিক আছে ইনভাৰ্স ট্ৰিগোনোমেট্ৰি মই তুমি বেলেগ একো নালাগে PYQ চোৱা PYQ আৰু এক্সাম্পল ঠিক আছে PYQ এক্সাম্পল আৰু মিসেলেনিয়াছৰ এক্সাম্পল ঠিক আছে যদি তুমি পাস কৰিব বিচাৰা পাস মানে কি হয় ধৰি লোৱা তুমি 30 40 টাৰ্গেট যদি কৰি আছা 30 তো বা পাস মাৰ্ক তোমালোকে যদি 40 টাৰ্গেট কৰি আছা 40 প্লাস টাৰ্গেট যদি কৰি আছা প্ৰথমতে এটো শুনি লোৱা 40 প্লাস যদি টাৰ্গেট কৰি আছা তোমালোকে ইনভাৰ্স ট্ৰিগোনোমেট্ৰি চাবা ম্যাট্ৰিসেস বহুত ইজি চেপ্টাৰ ম্যাট্ৰিসেস মই ভিডিও দিয়া আছে কোৱেশ্চন দিয়া আছে সেইখিনি কোৱেশ্চন কৰিবা ম্যাট্ৰিসেস ডিটাৰমিনেন্ট ঠিক আছে ডিটাৰমিনেন্টৰ কাৰণে PYQ চালি হল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কিমান 2019 পৰা 2024 2019 পৰা 2024 ম্যাট্ৰিক্স আৰু ডিটাৰমিনেন্ট পাৰ্টটো চাই যাবা ঠিক আছে ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফাংচন ম্যাট্ৰিক্স এণ্ড ডিটাৰমিনেন্ট ভেক্টৰ চাবা ঠিক আছে 3D চাবা ভেক্টৰ 3D 20 মাৰ্ক আছে ঠিক আছে ভেক্টৰ 3D চাই যাবা আৰু তোমালোকে কি চাবা এইটো বস্তু যদি তোমালোকে যদি অকমান ডিফাৰেন্সিয়েচন কৰিব জানা ঠিক আছে ডিফাৰেন্সিয়েচন যদি অলপ কিবা শিকিছা তেতিয়াহলে তোমালোকে ডিফাৰেন্সিয়েচনৰ 4 মাৰ্কছৰ কোৱেশ্চন আছে ডিফাৰেন্সিয়েচনৰ PYQ চাই যাবা ঠিক আছে আৰু প্ৰবাবিলিটি যদি সময় হয় প্ৰবাবিলিটি কোৱেশ্চন চাই যাবা এইখিনি চাই গলে তোমালোকে 40 প্লাস এনে পাই যাবা ঠিক আছে 40 প্লাস মাৰ্কস তোমালোকে এইগিটা চাই গলে পাই যাবা ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফাংচন ম্যাট্ৰিক্স ডিটাৰমিনেন্ট ভেক্টৰ 3D ডিফাৰেন্সিয়েচন ঠিক আছে এইখিনি যদি চাই যোৱা এইখিনি চাই গলে তুমি 40 প্লাস মাৰ্কস তুমি ক্যালকুলেট কৰিব পাৰিবা মানে পাই যাবা এতিয়া কেনেকে ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফাংচন ম্যাট্ৰিক্স ডিটাৰমিনেন্ট এইবিলাক মিলাই 20 মাৰ্ক ভেক্টৰ 3D মিলাই 20 মাৰ্ক ডিফাৰেন্সিয়েচন PYQ এইখিনি চালে তুমি 50 মাৰ্কৰ টাৰ্গেট এটা তুমি লৈ যাব পাৰা এইগিটা চেপ্টাৰ যদি চোৱা আৰু তোমালোকে যদি বিচৰা যে মই ৰিস্ক ল'ব ইমান নিবিচাৰো তো তেতিয়া হলে তুমি probability PYQ চাই যাবা হৈ যাব এনাফ পাস কৰিবলগীয়া ষ্টুডেন্ট খিনিৰ কাৰণে এইখিনি বস্তু চাই গলে হৈ যাব আৰু বেলেগ চাব নালাগে ঠিক আছে এটা তোমালোকে নোট ডাউন কৰি লও জনে ভাবিছা মই 40 প্লাস টাৰ্গেট এটা কৰিব বিচাৰো তো ম্যাথছ তো মই পাস কৰি গলে হ'ল ঠিক আছে এই দুদিনত তুমি এইখিনি প্ৰেক্টিস কৰি পেলাই যোৱা ধুনিয়াকে নম্বৰ তোমাৰ আহি যাব আৰু জোৰ পৰা যি কৰিবলৈ কৈছো PYQ 2019 পৰা 24 ঠিক আছে মিসেলেনিয়াছৰ কিন্তু চাবা সবে কিন্তু আসলে সব ম্যাথছৰ কিছুমান কোৱেশ্চন অকমান টান আহে দেই তো তাৰ কাৰণে তোমালোকে মিসেলেনিয়াছ এক্সাৰসাইজ নচালেও মিসেলেনিয়াছ এক্সাম্পল কিন্তু নেৰিবা যদি বলে এক্সাৰসাইজ চাবলে মোৰ টাইম নাই মিসেলেনিয়াছ এক্সাম্পল তোমালোকে কেতিয়াও নেৰিবা এইগিটা চাই যোৱা তুমি 40 প্লাস এনে আৰামত পাই যাবা এইগিটা চালেই হৈ যাব ঠিক আছে ইনভাৰ্স ট্ৰিগোনোমেট্ৰি যোনখিনি কৈছো ম্যাট্ৰিক্স ডিটাৰমিনেন্ট ইয়াৰ আমাৰ ভিডিও বনোৱা আছে কোৱেশ্চনছ দিয়া আছে ভেক্টৰৰ দিয়া আছে ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ দিয়া আছে লগতে PDF দিয়া আছে কৰি চাবা ইনভাৰ্স ট্ৰিগোনোমেট্ৰি মই এটা বনাম মই এইটো ভিডিও দিয়া পিছত মই ইনভাৰ্স ট্ৰিগোনোমেট্ৰি এটা লেকচাৰ আনিম তাৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক ডিসকাস কৰি দিম আজি মই এই ভিডিওটোত তোমালোকে কি কোনটো চেপ্টাৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন চাবা সেইখিনি মই ভিডিওটোত ডিসকাস কৰিম ঠিক আছে তো এইখিনি নোট ডাউন কৰি লবা পাস কৰা ষ্টুডেন্ট যোনে 40 প্লাস টাৰ্গেট কৰি আছে তেওঁলোকৰ কাৰণে মই এক্সট্ৰাকে ভিডিও নবনাও আৰু 40 প্লাস ষ্টুডেন্টৰ কাৰণে তো এইখিনি তুমি পঢ়ি যোৱা এইখিনি পঢ়িবলে তোমালোকৰ সব হৈ যাব ঠিক আছে এতিয়া চোৱা প্ৰথম আমাৰ কি আহিলে ৰিলেশনেল ফাংচন সো ৰিলেশন ফাংচনৰ তুমি কি চাবা
বেষ্ট উপায় দিছো PYQ চোৱা PYQ 2019 পৰা 2024 24 কোৱেশ্চন ৰিপিট নহয় বাৰু হলো তুমি 2024 কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে সেইটো চাই যাব পাৰা ৰিলেশন ফাংশন চেপ্টাৰটো সৰু হয় কিন্তু চেপ্টাৰটো অলপ ক্ৰিটিকেল হয় ঠিক আছে তো তাৰ এই PYQ চাবা এক্সাম্পল মিসেলেনিয়াস মানে এক্সাম্পল ব্ৰেকেটত মিসেলেনিয়াস দিছো মানে মিনিংটো কি হয় তুমি এক্সাম্পলছটো চাবাই সব মিসেলেনিয়াসৰ এক্সাম্পল খিনিও চাবা মিসেলেনিয়াসৰ এক্সাৰসাইজ চাব নালাগে প্ৰথম তুমি যিকোনো এটা চেপ্টাৰ প্ৰেক্টিছ কৰাৰ আগতে তুমি PYQ খিনি এবাৰ কৰি চাবলৈ ট্ৰাই কৰিবা এতিয়া যদি তোমালোকৰ ভালকে পঢ়া আছে মেথছটো মই কোনোবা এজন ষ্টুডেণ্টক কমেণ্ট পাইছো যে তেওঁলোকৰ গোটেইখিনি মেথছ কৰা আছে তেতিয়া তেওঁলোকে এটো কি বুলি কয় এতিয়া ধৰিব পৰা নাই যে মই কোনখিনি কোৱেশ্চন কৰিম তেওঁলোকৰ কাৰণে মই সুবিধা কৰি দিছো তোমালোকে 2019 পৰা 2024 PYQ খিনি চোৱা এটা কোৱেশ্চন কৰিব লাগিব এক্সাম্পলছ বিলাক চাবা আৰু মিসেলেনিয়াসৰ এক্সাম্পল চাবা মিসেলেনিয়াসৰ এক্সাৰসাইজ চাবলৈ দৰকাৰ নাই ঠিক আছে যদি পাৰা এই মিসেলেনিয়াসৰ হলনি আগৰ এক্সাৰসাইজৰ কোৱেশ্চন অকমান এনে জাস্ট ওপৰে চাই থৈ দিবা ঠিক আছে ওপৰে কিন্তু এক্সাম্পলৰ কোৱেশ্চন এটাও মিছ নকৰিবা দেই এটো মই ষ্টাৰ মাৰ্ক দি দিছো তোমালোকক এক্সাম্পলৰ কোৱেশ্চন এটাও নেৰিবা ষ্টাৰ মাৰ্ক যোনটো দিছো সেইটো মানে মোস্ট ইম্পৰ্টেন্ট PYQ খিনি আৰু এক্সাম্পলৰ কোৱেশ্চন খিনি মোস্ট ইম্পৰ্টেন্ট এক্সাৰসাইজ ওপৰে এবাৰ চেক কৰি চাবা এনসাৰছ বিলাক ঠিক আছে ৰিলেশন ফাংশন হল ইনভাৰ্স ট্ৰিগোনোমেট্ৰি মই ক'লোৱে অলৰেডি ইনভাৰ্স ট্ৰিগোনোমেট্ৰিৰ কাৰণে তুমি কি চাবা ইনভাৰ্স ট্ৰিগোনোমেট্ৰিৰ কাৰণে একেটাই PYQ 2019 পৰা 2024 PYQ এইখিনি PYQ পৰাই কোৱেশ্চন আহিব ঠিক আছে এই PYQ খিনি চাবা এক্সাম্পল চাবা যেনেকৈ তোমাৰ কিছুমান proof that show that এনেকুৱা ধৰণৰ কোৱেশ্চন আহিবই proof that show that এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ আহিবই এক্সাম্পলতো আছে মিসেলেনিয়াস এক্সাম্পলো আছে মিসেলেনিয়াস এক্সাম্পল ঠিক আছে প্ৰথম তুমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰাৰ আগতে PYQ খিনি এই যোনটো পাৰ্টিকুলাৰ চেপ্টাৰ তুমি প্ৰেক্টিছ কৰিবলৈ লোৱা সেই পাৰ্টিকুলাৰ চেপ্টাৰটো এক্সাৰসাইজ এক্সাম্পল বা কিতাপখনৰ কোৱেশ্চন কৰাৰ আগতে তুমি PYQ খিনি এবাৰ সলভ কৰি ল'বা বেষ্ট সাজেশন দিছো চোৱা ফিজিক্স হওক কেমিষ্ট্ৰি হওক ইভেন বায়োলজি ঠিক আছে বায়োলজিত মই বেছি ভিডিঅ' নিদিলো কাৰণ বায়োলজি সাবজেক্টটো মোৰ নোটছ একেবাৰে নাই ইভেন মোৰ হাই সেকেন্ডাৰীত মোৰ বায়োলজি নাছিলে ঠিক আছে কিন্তু মই মোৰ কলিগ বা দুজন এজনৰ লগত মই ভালকে বস্তুবিলাক ডিসকাস কৰি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইটো ওপৰত বেছ কৰি তোমালোকক এটা নোটছো দিছিলো কিন্তু কমন প্ৰায়খিনি আহিছে বায়োলজিত যদিও মোৰ বায়োলজি সাবজেক্ট নাছিলে কিন্তু মই PYQ তোমালোকৰ কাৰণে মই ৰাতি 2-3 বাজে শুতে সদায় বুজি পাইছানে তোমালোকৰ কাৰণে মই 2-3 বাজে যায় ৰাতি মই PYQ চেক কৰো কি কোৱেশ্চন আহিছে কোনটো কোৱেশ্চন ফ্ৰিকুৱেন্টলি ৰিপিট হৈছে তো সেইবিলাক মই সদায় ডেইলি এনালাইসিস কৰি আছো মই মাজতে বেমাৰে পৰি গৈছিলে ঠিক আছে তো সেইকাৰণে তোমালোকৰ ওপৰত মই সেইখিনি ইমানখিনি এনালাইসিস ফিজিক্স 100% কমন পৰি গল কেমিষ্ট্ৰি বহুতখিনি কমন পৰিলে ফিজিকেলৰ নিউমেৰিকেল লৈকে কমন পৰিলে অৰ্গেনিকৰ গোটেইখিনি ৰিএকচনছ কমন পৰিলে বায়োলজিও অলপ পৰিমাণে যে কমন নেমছৰ পৰা ধৰি ডিজিজ যিখিনি আছে সেইখিনি কমন পৰিলে যোনখিনি মই পাৰত দিবলৈ ট্ৰাই কৰিলো যেহেতু মই বায়োলজি নাছিলে গতিকে ইমান অভিজ্ঞতা নাই বায়োলজিৰ ওপৰত হলো কিছুমান কোৱেশ্চন প্ৰায় কমন পৰিলে পিডিএফটো তোমালোকে দেখিয়ে গম পালা যে পিডিএফটো কোৱেশ্চনখিনি কমন পৰিছে এতিয়া ইয়াৰ মেথছৰ কাৰণে মই একেখিনি সাজেষ্ট কৰো যদি ফলো কৰিছা তোমালোকৰ ভাল হ'ব ঠিক আছে এক্সপেক্ট যিমান ভাবিছা সেইটো তেনেকুৱা হ'ব পাৰে তাতকে বেছি ভাল হ'ব পাৰে খালি ফলো কৰিবা মই প্ৰতিজন ষ্টুডেণ্টকে এটা কথাই কওঁ যে যিকোনো এটা চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগতে তুমি PYQ কোৱেশ্চনখিনি এবাৰ কৰি ল'বা জোৰে কোৱেশ্চন নহয় PYQ খিনি এবাৰ তুমি কৰি ল'বা এক মাৰ্কৰ কোৱেশ্চন চিন্তা কৰিব নালাগে এক মাৰ্কৰ কোৱেশ্চনৰ কাৰণে মই এটা মোৰ বনাই আছো দেই অলপ টাইম লাগিব কাৰণ এক মাৰ্কৰ কোৱেশ্চন জিটি দিব নোৱাৰি নহয় 60-70 টামান মই এক মাৰ্কৰ কোৱেশ্চন দিম তাৰ কাৰণে মই এটা যেতিয়া মই বনাই হ'ব কালি ৰাতিপুৱাৰ ভিতৰত বা কালি দিনৰ ভিতৰত মই বনাই হৈ যাব মই কমিউনিটিত এটা পোষ্ট কৰি পেলাই তাত মই PDF এটা লিংক কৰি দিম সেইটো তোমালোকে লৈ ল'বা ঠিক আছে ওকে এটা সৰি ৰিলেশন ফাংশনছত হৈ গল PYQ চেক কৰিবা এক্সাম্পলৰ লগতে মিসেলেনিয়াসৰ এক্সাম্পল চেক কৰিবা ঠিক আছে এক্সাৰসাইজটো যদি পসিবল হয় ওপৰে চাবা যদি বলে টাইম নহয় নচালেও হ'ব এক্সাম্পল আৰু মিসেলেনিয়াস চাই যাবা ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফাংশনৰ PYQ প্ৰথমতে এক্সাৰসাইজ কৰাৰ আগতে PYQ খিনি এবাৰ সলভ কৰিবা এটা কোৱেশ্চনো নেৰিবা তাৰপিছত এক্সাম্পলৰ লগতে মিসেলেনিয়াসৰ এক্সাম্পল সলভ কৰি দিবা হৈ গল ইনভাৰ্স ট্ৰিগোনোমেট্ৰি মেট্ৰিক্সৰ কাৰণে মোৰ যোনটো PDF আছে PDF of my channel ঠিক আছে PDF মোৰ চেনেলত যোনটো মই PDF লিংক দিছো সেই PDF টো কৰিবা
ঠিক আছে PYQ টো এবাৰ চেক কৰি চাবা আৰু এক্সাম্পল ঠিক আছে বা এক্সাম্পল যদি সময় হয় কৰিবা নহলে মোৰ PDF টো আৰু PYQ খিনি চেক কৰিলে হ'ব ঠিক আছে এক্সাম্পলটো কৰি চাবা ঠিক আছে ডিটাৰমিনেন্টস তোমাৰ কি হয় adjoint পৰা এটা কোৱেশ্চন আহিবই adjoint cofactors ইনভাৰ্স উলিওৱা মানে adjoint মেথড ইউজ কৰি পেলাই ইনভাৰ্স উলিওৱা ঠিক আছে এইবিলাক আহিছে PYQ গতিকে ইয়াৰ কাৰণে মই একটা বস্তু সাজেষ্ট কৰিম PYQ 2019 পৰা 2024 অকল PYQ কৰিলে হ'ব ডিটাৰমিনেন্ট সেকশনটো কাৰণে বেলেগ কৰিব নালাগে তুমি ডিটাৰমিনেন্ট সেকশনটো কাৰণে তুমি PYQ সলভ কৰিলে হৈ যাব ঠিক আছে এইখিনি ভিতৰতে কোৱেশ্চন আহিব আৰু এক্সাম্পল এবাৰ চাই ল'ব পাৰা ওপৰৰ এক্সাম্পলছ বিলাক এবাৰ চেক কৰি চাব পাৰা এতিয়া ডিটাৰমিনেন্টছৰ এপ্লিকেশন আছে দেই এপ্লিকেশন আহে এপ্লিকেশনৰ কাৰণে তোমালোকে কি কৰিবা এক্সাম্পল কোৱেশ্চন চাবা ডিটাৰমিনেন্টছৰ এক্সাম্পল আহে কেটামান ইকুৱেশন আছে সেই ইকুৱেশন গিটা ইউজ কৰি পেলাই তোমালোকৰ আহে তোমাৰ বিশেষকৈ এক্সাম্পল কোন গিটা চাবা মই ইয়াত কৈ দিছো এক্সাম্পল তোমাৰ ধৰি লোৱা एग्जाम्पल तुम्हार पेज नंबर 98 थका एग्जाम्पल नंबर 19 ठीक है तुम्हार पेज नंबर 98 थका एग्जाम्पल नंबर 19 चाबा तारपिছত एक्सरसाइज 4.5 और केटामान क्वेश्चन मैं राखिছো 14 15 11 and 12 ठीक है एगिटा चेक কৰি চাবা तारपिছত एग्जाम्पल और डिटारमिनेन्ट्सৰ কাৰণে एग्जाम्पल्स বিলাক চাবা মই এই কেটামান স্পেসিফিক एग्जाम्पल দি দিছো 4.5 মানে মিসেলেনিয়াছৰ एग्जाम्पलৰ एक्सरसाइज और मिसেলেনিয়াছৰ एग्जाम्पलৰ क्वेश्चन ठीक আছে এটো एग्जाम्पलৰ হয় एग्जाम्पल 19 ठीक আছে আৰু एग्जाम्पल 95 थका 17 और 96 थका 18 ठीक है पेज 96 थका 18 किमान 96 थका 18 पेज 96 थका 18 एग्जाम्पल ठीक है और पेज 95 थका एग्जाम्पल 17 ठीक है एगिटा चाबा ठीक है ये स्पेसिफिक मैं केटामान एग्जाम्पल दिलो डिटारमिनेन्ट्सৰ কাৰণে তুমি PYQ সলভ কৰি দিলে হৈ যাব एग्जाम्पल्स বিলাক চাবা আৰু সিলেক্টিভ কেটামান एग्जाम्पल দিলো এপ্লিকেশনছৰ কাৰণে মই এগিটা एग्जाम्पल দিছো ঠিক আছে এগিটা এপ্লিকেশনছৰ কাৰণে এগিটা চালেও হ'ব ঠিক আছে ডিটাৰমিনেন্টছৰ পিছত কি আছে ডিটাৰমিনেন্টছৰ পিছত তোমাৰ আহিলে কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি তো কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি কাৰণে কি চাবা হেতু চাবা ঠিক আছে এইখিনি নোট ডাউন কৰি লোৱা পটাপট কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি কাৰণে কি কৰিব লাগিব বেলেগ একো কৰিব নালাগে তুমি জাস্ট PYQ চেক কৰিলে হৈ গ'ল continuity and differentiability ठीक है continuity and differentiability ठीक है continuity differentiability तार किंतु तुम्हारे PYQ चेक करिबा एबार क्वेश्चन माने की হয় কথাটো হল কি প্যাটার্নটো মই PYQ কেলে কও 2019 পৰা 2024 PYQ কেলে কও কাৰণ PYQ क्वेश्चन খিনি ৰিপিট হৈ থাকে ভ্যালু চেঞ্জ কৰি দিয়ে কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি PYQ তুমি এবাৰ চেক কৰিবা एग्जाम्पल এবাৰ ওপৰৰ পৰা চাবা ঠিক আছে एग्जाम्पल ওপৰৰ যাতে মানে দেখিলে তুমি বুজি পাও এটো এনেকে আছিল এনেকে কৰিব লাগিব एग्जाम्पल ওপৰৰ পৰা কৰি চাবা পাৰিলে যদি বলে কোনবাটা एग्जाम्पल হতে মই এটো কনফিউজ লাগি গৈছে এবাৰ কৰি চাবা ঠিক আছে तो हो যাব কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি কাৰণে ভেক্টৰ আৰু 3D ঠিক আছে তাৰপিছত ভেক্টৰ 3D কি আহিব ভেক্টৰ 3D কাৰণে সো ভেক্টৰ কাৰণে মোৰ ভিডিওটো চালে হ'ল ভেক্টৰ কাৰণে মাই ভিডিও ঠিক আছে PDF টো দিয়া আছে PDF দিয়া আছে ঠিক আছে তাৰপিছত তুমি কি কৰিবা एग्जाम्पल চাবা হৈ গ'ল আৰু ইয়াত কেনে লাগে ভেক্টৰ কাৰণে কি কৈছো মাই ভিডিও एग्जाम्पल অকমান PYQ क्वेश्चन বিলাক চাবা প্ৰতিটো চেপ্টাৰৰ কাৰণে মই এক্সট্ৰাকে আৰু কৈ নাথাকিলে হ'ব তুমি বুজি পাবা যে মই যিকোনো এটা চেপ্টাৰৰ যেতিয়া মই क्वेश्चन এটা দিও তেতিয়া হলে তুমি গম পাবই লাগিব যে তাত PYQ মই এড কৰিমি কাৰণ PYQ কিমান ইম্পৰ্টেন্স হয় এবাৰ পৰীক্ষাতে তোমালোকে গম পালা যে প্ৰতিটো क्वेश्चनৰে PYQ কিমান ৰিপিট হৈছে তো PYQ is essential for you to score good marks in mathematics because you have only 2 days so in these 2 days you have to do good score
যদি কাৰোবাৰ বাকি এক্সাম কোনবা এটা বেয়া হৈছে মই মেথছটো ভাল কৰিব বিচাৰো তো এই দুদিনত এইকেইটা ফলো কৰা হৈ গ'ল তুমি ভাল স্কোৰ পাবা আৰামত ঠিক আছে ভেক্টৰ মই ভিডিঅটো ফলো কৰিবা তাত থকা পিডিএফ টো কৰি চাবা এক্সাম্পলছ বিলাক কৰিবা পিৱাইকিউ এবাৰ ওপৰে ওপৰে চাবা কিনো হৈছে ঠিকে আছে নে মই কৰাটোৰ ভিতৰত পিৱাইকিউ পৰিছে নে বুজি পালা ভেক্টৰ 3D কাৰণে একেটা 3D কাৰণে তুমি বেলেগ একো নহয় এক্সাম্পল প্লাছ পিৱাইকিউ ক'ৰ পৰা ক'লে 2019 ৰ পৰা 2024 ৰ ভিতৰত ঠিক আছে তাৰপিছত কি আহিলে আমাৰ ইন্টিগ্ৰেশন আটাইতকৈ ডেঞ্জাৰাছ পাৰ্ট তোমালোকৰ ষ্টুডেন্টৰ কাৰণে দেই নাজানো মোৰ কাৰণে আটাইতকৈ ইজি পাৰ্ট আছিলে ইন্টিগ্ৰেশন পাৰ্টৰ তুমি মিসেলেনিয়াস এক্সাম্পল চাবা ঠিক আছে আৰু এক্সাৰসাইজৰ লাষ্টত এনে লাষ্ট সাইডৰ 15টা কোৱেশ্চনছ টোটেল 15 কোৱেশ্চনছ লগাই দিবা ঠিক আছে ইন্টিগ্ৰেশনৰ কাৰণে পিৱাইকিউ চাবা 2019 ৰ পৰা 2024 আৰু মই এটা পিডিএফ দিয়া আছে পিডিএফ ইন ডেসক্ৰিপচন ইন্টিগ্ৰেশন ভিডিঅটোত পিডিএফৰ ডেসক্ৰিপচন এটা দিয়া আছে পিডিএফটো প্ৰথমতে পিডিএফটো কৰি চাবা ঠিক আছে পিডিএফৰ কোৱেশ্চনছ কিটা কৰি চাবা কৰি পেলাই পিৱাইকিউটো এবাৰ চেক কৰি চাবা যে মই এই পিডিএফটো যোন কিটা কোৱেশ্চন আছে পিৱাইকিউত ৰিপিট হৈছে নেকি যদি বলে ৰিপিট হৈছে তেতিয়া হলে হেগিটা স্কিপ কৰি যাব পাৰিবা কাৰণ এবাৰ প্ৰেক্টিস কৰিলা আৰু এক্সাম্পল এই যোনটো মিসেলেনিয়াছৰ পৰা আহে মিসেলেনিয়াছৰ তুমি গুটেখিনি কৰিবলৈ তোমাৰ টাইম নহব গতিকে লাষ্টৰ ফালে বা 15টা কোৱেশ্চন তুমি ট্ৰাই কৰি যাবা ঠিক আছে এপ্লিকেশনৰ কাৰণে কি কৰিবা এপ্লিকেশনৰ কাৰণে তুমি নতুনকৈ একো পঢ়িব নালাগে ঠিক আছে মই এটো মহাই দিছো এপ্লিকেশনৰ কাৰণে তুমি জাস্ট এটাই বস্তু সাজেষ্ট কৰিম এপ্লিকেশনৰ কাৰণে কোনটো স্পেসিফিক কোৱেশ্চন চাবা এটা এপ্লিকেশনটো ধেৰ আহিলে তে এপ্লিকেশনৰ কাৰণে মই বেস্ট এক্সাম্পল কৈছো পিৱাইকিউ ইন্টিগ্ৰেশনৰ যোনটো পিৱাইকিউ আছে পিৱাইকিউ চাবা 2019 ৰ পৰা 2024 আৰু লগতে কি হ'ব মিসেলেনিয়াস এক্সাম্পলছ হৈ গ'ল এপ্লিকেশনৰ কাৰণে আৰু বেলেগ কৰিব নালাগে ঠিক আছে ডিফাৰেন্সিয়েচনৰ কাৰণে মই অলৰেডি ক'লো ডিফাৰেন্সিয়েচনৰ কাৰণে ডিফাৰেন্সিয়েল ইকুৱেশ্যন তো তাৰ মই ভিডিও এটা বনাই দিছো মোৰ পিডিএফ টো ফলো কৰিবা পিৱাইকিউ চাবা এক্সাম্পল চাবা ঠিক আছে যদি মই এখিনি কোনখিনি 90 প্লাস টাৰ্গেট কৰি থকা খিনিৰ কাৰণে কৈছো কি পঢ়িব লাগে ঠিক আছে পিৱাইকিউ মোৰ পিডিএফ টো সলভ কৰিবা আৰু এক্সাম্পলছ খিনি চাবা মিসেলেনিয়াছৰ এক্সাম্পল খিনিও চাবলৈ কৈছো দেই মিসেলেনিয়াছ মিসেলেনিয়াছও কি হৈ থাকিব ইনক্লুড হৈ থাকিব ঠিক আছে এপ্লিকেশনৰ কাৰণে এপ্লিকেশন অফ ডেৰিভেটিভ মেক্সিমা মিনিমা ঠিক আছে ইনক্ৰিজিং ডিক্ৰিজিং তো মেক্সিমা মিনিমা ইনক্ৰিজিং ডিক্ৰিজিং ঠিক আছে মেক্সিমা মিনিমা ইনক্ৰিজিং ডিক্ৰিজিং এটো তুমি পিৱাইকিউ চেক কৰা পিৱাইকিউ আৰু এক্সাম্পল ঠিক আছে পিৱাইকিউ আৰু এক্সাম্পল কৰিলে হৈ যাব আৰু নালাগে এক্সাম্পল মানে চোৱা কেইটামান চেপ্টাৰ তুমি মিসেলেনিয়াস চাবই লাগিব মিসেলেনিয়াছৰ কাৰণে তুমি কি চাবা ইন্টিগ্ৰেশন চাবা ইন্টিগ্ৰেশন এপ্লিকেশন ঠিক আছে ডিফাৰেন্সিয়েল ইকুৱেশ্যন আৰু ইয়াৰ এপ্লিকেশন এইবিলাক আহে মানে মিসেলেনিয়াছৰ এক্সাৰসাইজ গিটাই হওক মিসেলেনিয়াছৰ এক্সাম্পল গিটাই হওক সেইটা কোনগিটা পাৰ্টিকুলাৰ চেপ্টাৰৰ কাৰণে ইম্পৰ্টেন্ট যোনগিটা ক্যালকুলাস সেকশনত আছে তাৰ মানে মিসেলেনিয়াছ সেকশনটো কোনগিটা চেপ্টাৰৰ কাৰণে ইম্পৰ্টেন্ট বিশেষকৈ ইন্টিগ্ৰেশনৰ কাৰণে ডিফাৰেন্সিয়েচনৰ কাৰণে হেটা এপ্লিকেশনছ গিটাৰ কাৰণে ইম্পৰ্টেন্ট থাকিলে কি এলপিডি লিনিয়াৰ প্ৰগ্ৰামিং আৰু প্ৰবাবিলিটি তো লিনিয়াৰ প্ৰগ্ৰামিংৰ কাৰণে তুমি কি কৰিবা এক্সাম্পল চোৱা লিনিয়াৰ প্ৰগ্ৰামিং এক্সাম্পলটো চাব নালাগে লিনিয়াৰ প্ৰগ্ৰামিং একো কৰিব নালাগে লিনিয়াৰ প্ৰগ্ৰামিংৰ কাৰণে তুমি জাস্ট পিৱাইকিউ এবাৰ চাই লবা বেলেগ নালাগে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাবা বেলেগ নালাগে ঠিক আছে আৰু প্ৰবাবিলিটিৰ কাৰণে একেটাই কথা কৈছো প্ৰবাবিলিটিৰ কাৰণে তুমি বেলেগ একো চাব নালাগে প্ৰবাবিলিটিৰ কাৰণে ইয়াত মই এটাই কও পিৱাইকিউ হৈ গ'ল কিতাপো মেলিব নালাগে প্ৰবাবিলিটি আৰু লিনিয়াৰ প্ৰগ্ৰামিংৰ কাৰণে তুমি কিতাপ নচলেও হ'ব লিনিয়াৰ প্ৰগ্ৰামিংৰ পিৱাইকিউ কৰা প্ৰবাবিলিটি পিৱাইকিউ কৰা কিমান 2019 ৰ পৰা 24 ৰ ভিতৰত ডাউনলোড কৰি লোৱা ডাউনলোড যদি নাই এতিয়াও কৰি লোৱা এএসএসসি ৱেবসাইটতে পাবা
কোনোবা এখন পেপাৰ যদি নোপোৱা মোক কৈ দিবা, টেলিগ্ৰামত মই দি দিম, ঠিক আছে। খালি টেলিগ্ৰামত মেনশ্যন কৰি দিবা। এইখিনি মই যে ক'লো এইখিনি ফ'ল' কৰা, এইখিনি তুমি ফ'ল' কৰিলে 90+ আহি যাব, আৰামত আহিব, চিন্তাই কৰিব নালাগে। আৰু যোনে ভাবিছা মই পাছ কৰিলেও হ'ব, 35 40 তেনেকুৱা ৰেঞ্জত পালে হ'ল, তেওঁলোকে কি কি ক'লো মনত লিখিবা, আকৌ এবাৰ লিখি ল'বা দৰকাৰ হ'লে। মেট্ৰিচেছ, ডিটাৰমিনেণ্ট, ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ফাংচন, ঠিক আছে। আৰু কি আছিলে, ভেক্টৰ, 3D আৰু ডিফাৰেনচিয়েল ইকুৱেশ্যনৰ PYQ কেইটা হৈ যাব, ঠিক আছে। পঢ়া শুনা কৰা। মই ইনভাৰ্ছ ট্ৰিগনমেট্ৰি মই কেইটামান কুৱেশ্যন লৈ আনিম, ইম্পৰ্টেণ্ট PDF এটাও আছে, সেই PDFটো মই সেই ভিডিঅ'টোৰ লগতে এড কৰি দিম। এইখিনি মই দিলো ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনি ফ'ল' কৰা হৈ যাব, ঠিক আছে। ভালকে পঢ়া শুনা কৰা, সময়ো কম আছে। জয় অসম।